আমি লাগি আছো সোনকালে যাও। দুই এজনে ইলেকশনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়াৰ কাৰণে। তথাপিতো মই কৈছো এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে। যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল, কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাওঁ। টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন ক'ৰবাত আমাৰ কিবা এটা আমি ভুল কৰিছোঁ। কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি চাৰ্টিফিকেট বুলি ভাবোঁ। তাৰমানে অসমৰ কাৰণে আমি ভাল কাম কৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে আমাক ভোট নিদিয়ে। পইচা লৈ হাত দাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ চাৰ্টিফিকেট, কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা। আমি লাগি আছো সোনকালে যাওক। দুই এজনে ইলেকশনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়াৰ কাৰণে। তথাপিতো মই কৈছো এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে। যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল, কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাওঁ। টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন ক'ৰবাত আমাৰ কিবা এটা আমি ভুল কৰিছোঁ। কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি চাৰ্টিফিকেট বুলি ভাবোঁ। তাৰমানে অসমৰ কাৰণে আমি ভাল কাম কৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে আমাক ভোট নিদিয়ে। পইচা লৈ হাত দাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ চাৰ্টিফিকেট, কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা।